ওচৰতে হাল আহি পৰিছে যিটো সমস্যা আমাৰ সমাজবিলাকত দেখা দিছে সেইটো হৈছে আমাৰ যুৱ প্ৰজন্ম বিশেষকৈ যুৱ প্ৰজন্ম অধপতনৰ দিশে গতি কৰিছে সকলো কথা নকওঁ কিন্তু বেছিভাগ আমাৰ বেছিভাগ যুৱকসকল যুৱতীসকল এনেকুৱা বেহায়াপনত গুচি গৈছে মোবাইল চাইছে মোবাইলত নাঙঠ ফটো নাঙঠ ভিডিঅ' উলংগ ভিডিঅ' চাই তেওঁলোকে সেইটো ঘৰত অনুশীলন কৰিব বিচাৰে এই জিন্দগীটো আমাৰ জিন্দগী নহয় মহতৰম ভাই দোস্তবোৰ আমাৰ ল'ৰাবিলাকে কি কৰিছে বহুত জেগাৰ পৰা ৰিপৰ্ট আহিছে আজি যদি আপুনি বা আমি নিউজ খুলি চাওঁ বাতৰি খুলি চাওঁ এটা বস্তুৱে আমাৰ চকুত ধৰা পৰে সেইটো হৈছে যিমানবোৰ অপৰাধৰ কাম আছে যিবোৰ বেয়া কাম আছে সেই বেয়া কামবিলাকত বেছিভাগ কিন্তু আমাৰ মুছলমানৰ ল'ৰা ছোৱালী মুছলমানৰ ল'ৰাবিলাকৰ নাম দেখা যায় এইটো এটা বহুত ডাঙৰ দুখৰ বিষয় আমাৰ কাৰণে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক অপৰাধী জাতি বনাই থৈ যোৱা নাই আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুছলমানসকলক সাহাবাসকলক নামাজত সিজদাৰত অৱস্থাত এৰি থৈ গৈছিল কিন্তু আজি আমি মুছলমান জাতি হৈ আমি নবীৰ উম্মত হৈ আমি আজি দিনৰ পৰা আঁতৰি গৈছোঁ নামাজৰ পৰা আঁতৰি গৈছোঁ মছজিদৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আমাৰ সম্পৰ্ক আছে মদৰ আড্ডা জুৱাৰ আড্ডা আৰু ড্ৰাগছৰ আড্ডা আৰু যিমান বেয়া কাম আছে বেয়া কামৰ আড্ডাত আমাৰ বেছিভাগ যুৱকসকলক আজি দেখিবলৈ পোৱা গৈছে আজি যিসকলে আমাক বেয়া পায় তেওঁলোকে অপেনলি ক'বৰ কাৰণে তেওঁলোকে আজিকালি কুণ্ঠাবোধ নকৰা হৈছে ভয় নকৰা হৈছে তেওঁলোকে সাহসেৰে আজি ক'বলৈ পৰা হৈছে যে মুছলমানৰ যুৱকসকল মুছলমানসকল বেছিভাগ অপৰাধত লিপ্ত হৈ আছে কিয় আমি সেইখিনি সুবিধা কিয় দিছোঁ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক ভাল ৰাস্তাত থাকিবৰ কাৰণে বাৰ নিৰ্দেশনা দিছে বাৰ আমাক হাদিসত বৰ্ণনা কৰিছে হাদিসৰ বাণীত আছে হাদিস শৰীফত আহিছে যে মান ৰাআ মিনকুম মুনকাৰান ফালয়ুগাইয়িৰহু বিয়াদিহি তোমালোকৰ ভিতৰত যিজনে কাৰোবাক ভাল বেয়া কাম কৰা দেখা তোমালোকে লগে লগে তাক লাগিলে হাতেৰে দমন কৰিব সেই বেয়া কামটোক তেওঁক হাতেৰে দমন কৰিবা হাতেৰে তেওঁক বেয়া কামটোক অন্য এটা ভাল কামলৈ পৰিৱৰ্তন কৰি দিবা তাক দিনৰ ফালে দাৱাত দিবা মছজিদৰ ফালে দাৱাত দিবা যদি সেইখিনি নোৱাৰা আমান লাম ইয়াস্তাতি বিলিসানিহি যদি তোমালোকে সেইখিনি কাম কৰিব নোৱাৰা তেনেহ'লে তোমালোকে মুখেৰে তাক অন্তত বুজাবা যে বাবা এই কামটো তোমালোকে নকৰিবা এইকাৰণ বেয়া কাম অপৰাধমূলক কাম এইটো আইন বিৰুদ্ধ কাম তোমালোকে এই কাম নকৰিবা বেয়া কাম নকৰিবা বুজাব লাগিব বুজাই পঢ়াই তাক আনিব লাগিব ওমান লাম ইয়াস্তাতি যদি সেইখিনিও নোৱাৰা ফাবিকালবিহি যালিকা আযআফুল ঈমান যদি তোমালোকে মুখেৰেও তাক ক'বলৈ সাহস নাই সি বেয়াকে তাক ব্যৱহাৰ কৰিব অপমান কৰিব যদি ভয় থাকে তেনেহ'লে তাক সেই কামটোক অন্তৰেৰে আমি বেয়া পাব লাগিব অন্তৰেৰে সেই কামটোক আমি বেয়া পাব লাগিব কৈছে যালিকা আযআফুল ঈমান এইটো হৈছে ঈমানৰ সৰ্বনিম্নতম স্তৰ যদি আমি এইখিনি নকৰোঁ তাৰ কামটোক মই বেয়াও নাপাওঁ বৰঞ্চ তাক আমি সমৰ্থন কৰি আছোঁ মনে মনে তাক ছাপোৰ্ট কৰি আছোঁ তেনেহ'লে কোৱা হৈছে যালিকা আযআফুল ঈমান আমাৰ অন্তৰত ন্যূনতম ঈমান নাই বুলি কোৱা হৈছে ভাই মহতৰম দোস্ত বুজুৰ্গ বেছি দীঘলীয়া নকৰোঁ আৰু এটা হাদিসত আহিছে আলা কুল্লুকুম ৰাইন ওয়া কুল্লুকুম মাসউলুন আন ৰাইয়াতি তোমালোক প্ৰত্যেকেই একোগৰাকী ৰখীয়া গৰু ৰখীয়া যেনেকুৱা আমি তেনেকুৱা আমাৰ ল'ৰা ছোৱালী আমাৰ সমাজৰ ল'ৰা ছোৱালী আমাৰ ভাই বন্ধু আমাৰ ককাই ল'ৰা ছোৱালী ভাই ল'ৰা ছোৱালী আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী আমাৰ সমাজৰ ল'ৰা ছোৱালী গাঁৱৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰখীয়া যদি আমাৰ ল'ৰা ছোৱালীবিলাকে ক'ৰবাত গৈ কিবা জগৰ লগাইছে গুনাহৰ কাম কৰিছে তেনেহ'লে ওয়াকুল্লুকুম মাসউলুন আন ৰাইয়াতি প্ৰত্যেককে তোমালোকৰ এই দায়িত্বৰ ৰখীয়াৰ দায়িত্ব সম্পৰ্কত প্ৰশ্ন কৰা হ'ব এদিন আমাক প্ৰশ্ন কৰিব আল্লাহ তাবাৰক ওয়া তাআলা যে তোমালোকক যে ল'ৰা ছোৱালী দিয়া হৈছিল তোমালোকৰ ওচৰত ল'ৰা ছোৱালী আছিল তোমালোকৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে তোমালোকৰ পড়োশী ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীয়ে বেয়া কাম কৰিছিল নামাজ পঢ়া নাছিল ৰোজা ৰখা নাছিল তোমালোকে কি ব্যৱস্থা হাতত লৈছিলা তোমালোকে তাৰ উপায়ে কি কৰিছিলা তাক তোমালোকে কেতিয়াবা নামাজৰ দাৱাত দিছিলানে তোমালোকে তাত ৰোজা ৰাখিবৰ কাৰণে হুকুম কৰিছিলানে যদি আমি কৰিছিলোঁ তেনেহ'লে আমি নিস্তাৰ পাম যদি আমি কৰা নাই তেতিয়াহ'লে আমি নিস্তাৰ নাপাম আমি মুক্তি নাপাম আমি জাহান্নামী হ'ব লাগিব মহতৰম দোস্ত বুজুৰ্গ
যিসকলে বেয়া কাম কৰিছে আমি তাক দমন কৰিব লাগিব, আমি তাক আঁতৰাই ৰাখিব লাগিব, বেয়া কামৰ বিৰুদ্ধে আমি সজাগ হ'ব লাগিব। কোনোবাই বেয়া কাম কৰিছে, কোনোবাই মদ খাইছে, কোনোবাই সুদ খাইছে, কোনোবাই জুৱা খেলিছে, তাক আমি মনে মনে সমৰ্থন কৰি থাকিলে আমাৰ দায়িত্ব আদায় নহ'ব। আমাৰ সমাজৰ প্ৰতি দায়িত্ব আছে। আলা কুল্লুকুম ৰাইন ওয়া কুল্লুকুম মাসউলুন আন ৰাইয়াতি। প্ৰত্যেকেই তোমালোকে ৰখীয়া। এই ৰখীয়াৰ সম্পৰ্কত আমাক প্ৰশ্ন কৰিব। গতিকে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক, আমাৰ গাঁৱৰে হওক, আমাৰ দুশ্মনৰ যিবিলাক ল'ৰা ছোৱালী হওক, দুশ্মনৰ ল'ৰা ছোৱালীকো আমি বুজাই পঢ়াই আনি আমি ভাল কামত লগাব লাগিব, নামাজৰ দাৱাত দিব লাগিব, ৰোজাৰ দাৱাত দিব লাগিব, ভাল কাম কৰাৰ আমি দাৱাত দিব লাগিব। আৰু আমি নিজৰ ল'ৰা ছোৱালীক পঢ়াব লাগিব, পঢ়াই শুনাই আমি ডাঙৰ মানুহ বনাব লাগিব, ভাল মানুহ বনাব লাগিব। বেছি নকওঁ, আজি এই মাদ্ৰাছাখন আল্লাহ তাআলাই কবুল কৰক। বহুত ছোৱালী ইয়াতে আছে, মই মাজে মাজে আহি থাকোঁ তনজিম বৰ্ডৰ তৰফৰ পৰা। আমাৰ মৌলানা মুৰ্ছাদ আছে আৰু ইয়াত যিসকল শিক্ষক আছে, আমাৰ মৌলানা আৰমানকে ধৰি যিসকল শিক্ষকে ইয়াত দিনে ৰাতে মেহনত কৰিছে, দেখি আছোঁ চকুৰ আগত। আল্লাহ তাআলাই তেওঁলোকৰ মেহনত কবুল কৰক। এই ছাত্ৰীসকলক আল্লাহ তাআলাই কবুল কৰক, তেওঁলোকৰ মাজত ডাঙৰ ডাঙৰ আলিমা বনাওক, দিনৰ কাম তেওঁলোকৰ দ্বাৰা লওক। আৰু আপোনালোক সকলোৱে যিসকল ইয়াত আহিছে, আমাৰ হুজুৰসকল, সকলোকে আল্লাহ কবুল কৰক, আমাক সকলোকে আল্লাহ কবুল কৰক দিনৰ কাৰণে। আল্লাহ তাআলাই আমাক এই জলসাখন যাতে আমাক মজাতৰ উছিলা বনায়, আল্লাহ তাআলাৰ ওচৰত এই দোৱা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।